নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ অহা দেওবাৰে অৰ্থাৎ 30 মাৰ্চত অনুষ্ঠিত হ'ব লগা ডিএমই গ্ৰেড 3 নন টেকনিক্যাল এক্সামৰ বাবে সহায় খোৱাকৈ আন এটা ৰিভিজন ক্লাছ লৈছো তো এই ক্লাছটোত আমি সায়েন্সৰ আৰু জিকেৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন আলোচনা কৰিম তো যিসকলে আমাৰ আগৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকৰ বাবে এইটো এটা ৰিভিজন ক্লাছ হ'ব আৰু যিসকলে নতুনকৈ চাই আছে ভিডিঅ'টো তেওঁলোকৰ বাবে এই কোৱেশ্চন কেইটা খুবেই ইম্পৰ্টেন্ট হয় হে ভিডিঅ'টো স্কিপ নকৰিব হেকলৈকে ভালদৰে চাই থাকিব তো প্ৰথম প্ৰশ্নটো কি দিছে চাওক which of the following is the principal organ of digestion and absorption of food in human body অৰ্থাৎ মানৱ শৰীৰৰ খাদ্য হজম আৰু শোষণৰ প্ৰধান অংগ তলৰ কোনটো তো এইটো হ'ব অপচন বি স্মল ইন্টেষ্টাইন মানে হৈছে ক্ষুদ্ৰান্ত তো ঠিক আছে মন ৰাখিব ক্ষুদ্ৰান্ত হৈছে মানুহৰ শৰীৰৰ খাদ্য হজম আৰু শোষণৰ প্ৰধান অংগ নেক্সট কোৱেশ্চনটো হৈছে in which of the following organs does digestion of starch in diet start অৰ্থাৎ তলৰ কোনটো অংগত খাদ্যত starch পাচন আৰম্ভ হয় তো এইটো হ'ব অপচন এ মাউথ ঠিক আছে মানুহৰ মুখ অংশটোত ঠিক আছে মানুহৰ মুখতে starch যেটো খাদ্য আছে এটো পাচন আৰম্ভ হয় নেক্সট কোৱেশ্চনটো হৈছে bile is secreted by liver and gets stored in পিত্ত যকৃতৰ দ্বাৰা নিখৰণ হয় আৰু কোত জমা হয় তো ইয়াতে দুটা কোৱেশ্চন আপোনালোকৰ বনি যাব পাৰে যে এনেকে প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে পিত্ত অৰ্থাৎ বাইল কোৰ পৰা সিক্ৰেট হয় কোৰ পৰা নিখৰণ হয় তো এটো গম পালে যকৃতৰ পৰা নিখৰণ হয় এতিয়া দিছে কোত জমা হৈ থাকে তো এটো হৈ যাব তো ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন বি গল ব্লাডাৰ তো এটো গল ব্লাডাৰত জমা হৈ থাকে নেক্সট কোৱেশ্চন তো চাওক antibiotics are drugs used for the cure of antibiotic হৈছে ডেছ ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা ঔষধ তো কোনবিলাক ৰোগ নিৰাময়ৰ বাবে এন্টিবায়োটিক ব্যৱহাৰ কৰিব ব্যৱহাৰ কৰা হয় তো এইটো হৈ যাব অপচন এ ব্যাকটেৰিয়েল ডিজিজ ঠিক আছে ব্যাকটেৰিয়া জনিত যিবিলাক বেমাৰ আছে সেই বেমাৰবিলাক ভাল কৰিবৰ কাৰণে এন্টিবায়োটিক দিয়া হয় নেক্সট কোৱেশ্চন the smallest endocrine gland in the body is শৰীৰৰ আটাইতকৈ সৰু অন্তঃস্ৰাৱী গ্ৰন্থি কোনটো তো এইটো হৈ যাব অপচন এ পিনিয়েল গ্ল্যান্ড ঠিক আছে পিনিয়েল গ্ল্যান্ড বা পিনিয়েল গ্ৰন্থি যেটো আছে এটো হৈছে শৰীৰৰ আটাইতকৈ সৰু অন্তঃস্ৰাৱী গ্ৰন্থি নেক্সট কোৱেশ্চন এনজাইম টায়ালিন ইজ প্ৰডিউসড বাই টায়ালিন নামৰ যেটো এনজাইম এটো কোত উৎপন্ন হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ সেলিভাৰী গ্ল্যান্ড বা লালতি গ্ৰন্থিত এটো উৎপন্ন হয় নেক্সট কোৱেশ্চনটো হৈছে the enzyme trypsin is secreted by trypsin নামৰ এনজাইমটো কাৰ দ্বাৰা নিখৰণ হয় বা কোত নিখৰণ হয় তো এটো যাব অপচন সি পেনক্ৰিয়াছ ঠিক আছে পেনক্ৰিয়াছ বা অগ্নাশয়ত এটো নিখৰণ হয় নেক্সট কোৱেশ্চন which of the following is not a function of liver তলৰ কোনটো যকৃতৰ কাৰ্য নহয় তো ইয়াৰ কাৰেক্ট আনসাৰটো যাব অপচন বি প্ৰডাকচন অফ হৰমোন ঠিক আছে হৰমোনৰ প্ৰডাকচন অৰ্থাৎ যকৃতে হৰমোন নিখৰণ নকৰে নেক্সট কোৱেশ্চন which of the following is not a part of flower তলৰ কোনটো ফুলৰ অংশ নহয় তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো যাব অপচন ডি ষ্টেমেন টু ফুলৰ এটা পাৰ্ট নহয় নেক্সট কোৱেশ্চনটো হৈছে discoloration of leaves of a plant is caused by the deficiency of গছৰ পাতৰ ৰং হলনি হোৱাটো ডেছৰ অভাৱৰ বাবে হয় তো গছৰ পাতৰ ৰং যে হলনি হয় আমি সকলোৱে দেখিছো তো এটো কিহৰ অভাৱৰ ফলত হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো যে অপচন বি আইৰন ঠিক আছে লুৰ অভাৱৰ ফলত হয় নেক্সট কোৱেশ্চনটো হৈছে which one of the following is not a viral disease তলৰ কোনটো ভাইৰাছ জনিত ৰোগ নহয় তো ইয়াৰ কাৰেক্ট আনসাৰটো যে অপচন ডি কলেৰাটো ভাইৰাছ জনিত ৰোগ নহয় নেক্সট কোৱেশ্চন এন্টামোeba histolytica তো কি হয় এটা ভাইৰাছ নে ব্যাকটেৰিয়া নে প্ৰটোজোৱা নে এটা নহয় তো নকল এটো এটা অপচন সি হ'ব ডটৰ প্ৰটোজোৱা ঠিক আছে এন্টামোeba histolytica এটো এটা প্ৰটোজোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে entomology is the study of এন্টোমোলজি হৈছে পতংগ বিজ্ঞান এই পতংগ বিজ্ঞান অধ্যয়ন হৈছে কাৰ ওপৰত
কৰা অধ্যয়ন মানে এটো জানিব লাগে এটো অপচন এটো হ'ব শুদ্ধ উত্তৰ ইনসেক্টস ঠিক আছে ইনসেক্টস মানে পোক পতংগৰ ওপৰত কৰা অধ্যয়নকে এন্টমোলজি বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which one of the following is not a vertebrate তলৰ কোনটো মেৰুদণ্ডী নহয় চাব দে আপোনালোকক নহয় যদি হুদে তে কোৱেশ্চনটো ভালদৰে পঢ়ি চাব কবাত হয় বুলি সুধিব পাৰে নহয় বুলিও সুধিব পাৰে সো এই গিটাৰ ভিতৰত অপচন এটো হ'ব শুদ্ধ উত্তৰ স্নেইল ঠিক আছে স্নেইল টু ভাৰ্টিব্ৰেট নহয় নেক্সট কোৱেশ্চন which of the following substance liberate maximum energy in our body on digestion তলৰ কোনটো পদাৰ্থই পাচনৰ সময়ত আমাৰ শৰীৰত সৰ্বাধিক শক্তি মুক্ত কৰে তো এটো হৈ যাব অপচন সি ফেট ঠিক আছে ফেট মানে হৈছে চৰ্বি তো চৰ্বিয়ে পাচনৰ সময়ত আমাৰ শৰীৰত তাতকৈ বেছি পৰিমাণৰ শক্তি মুক্ত কৰে তো নেক্সট কোৱেশ্চনটো চাওক আৰু নেক্সট কোৱেশ্চন কিটা চোৱাৰ আগতে আপোনালোকক আৰু এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যেহেতু আপোনালোকৰ দেওবাৰে অৰ্থাৎ 30 তাৰিখে এক্সাম পালেহিয়ে তো বহুতৰে অলৰেডি প্ৰিপাৰেচন কমপ্লিট হৈ গৈছে তো আপোনালোকৰ যদি এতিয়ালৈকে প্ৰিপাৰেচন কমপ্লিট হোৱা নাই আমি আপোনালোকৰ বাবে কিছুমান ইম্পৰ্টেন্ট আৰু সিলেক্টেড পিডিএফ নোটছ লৈছো আৰু সেই নোটছখিনিৰ প্ৰাইচটো আমি একদম কম ৰাখিছো মাত্ৰ 49 টকা তো যদি আপোনালোকৰ প্ৰয়োজন হয় যদি আপোনালোকে ভাবে যে এইকেইদিনত আমি গোটেইখিনি পঢ়ি কমপ্লিট কৰি দিব পাৰিম তেতিয়াহলে সেই নোটছখিনি আপোনালোকে এতিয়াই লৈ লওক স্ক্ৰিনত আপোনালোকৰ এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি এতিয়াই আপোনালোকে এই পিডিএফ নোটছখিনি লৈ আজিৰ পৰাই আপোনালোকে দেওবাৰলৈকে প্ৰিপাৰেচনটো কৰিব পাৰিব তো যদি পাৰে আপোনালোকে এতিয়াই মেছেজ কৰক তো চাওক নেক্সট কোৱেশ্চনটো কি দিছে the most common source of vitamin A in our food is তো আমাৰ খাদ্যত ভিটামিন এ আটাইতকৈ সাধাৰণ উৎসটো কোনটো হয় তো এটো আমি আগতে আলোচনা কৰিছো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ গ্ৰীন ভেজিটেবলছ অৰ্থাৎ হেউজিয়া শাকপাচলিবিলাক নেক্সট কোৱেশ্চনটো চাওক which one of the following vitamins we get almost exclusively from plant তলৰ কোনটো ভিটামিন আমি প্ৰায় একান্তভাৱে উদ্ভিদৰ পৰা পাওঁ তো এটো হ'ব অপচন ডি ভিটামিন ই ঠিক আছে ই ভিটামিনটো আমি উদ্ভিদৰ পৰা পাওঁ নেক্সট কোৱেশ্চন এলিসা টেষ্ট ইজ পাৰফৰ্ম টু ডিটেক্ট এলিসা টেষ্ট যেটো এলিসা পৰীক্ষা হয় হেতু কি ধৰা পেলাবলৈ কৰা হয় তো নগল এটো হৈ যাব অপচন বি এইচ ঠিক আছে এইচ ধৰা পেলাবলৈ এটো ব্যৱহাৰ কৰে নেক্সট কোৱেশ্চনটো চাওক ডিএনএ ফিংগাৰপ্ৰিন্টিং ওয়াজ ডিসকভাৰ্ড বাই ডিএনএ ফিংগাৰপ্ৰিন্টিং কোনে আৱিষ্কাৰ কৰিছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি এলেক জেফাৰি আৰু ভিক্টোৰিয়া উইলসন ঠিক আছে এলেক জেফাৰি আৰু ভিক্টোৰিয়া উইলসন এই দুইজনে ডিএনএ ফিংগাৰপ্ৰিন্টিং আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন ইন হুইচ ষ্টেট অফ ইণ্ডিয়া থৰিয়াম ডিপজিটছ ইজ এবান্ডেন্টলি ফাউণ্ড ভাৰতৰ কোনখন ৰাজ্যত থৰিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ কেৰালা ঠিক আছে কেৰালাত থৰিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় নেক্সট কোৱেশ্চনটো চাওক The Yarlung Zangbu River in India is known as ভাৰতৰ Yarlung Zangbu নদী কি নামেৰে জনা যায় কাৰেক্ট আনসাৰটো হৈছে অপচন সি ব্ৰহ্মপুত্ৰ মনগল ভাৰতত Yarlung Zangbu নদীক ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় মনগল চীনৰ তিব্বত অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ ধাৰাটোক Yarlung Zangbu নামেৰে জনা যায় আৰু এই Yarlung Zangbu নদীক অসমৰ অৰ্থাৎ ভাৰতত ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় নেক্সট প্ৰশ্নটো হৈছে The Salal project is on the river Salal প্ৰকল্প কোন নদীৰ ওপৰত কাৰেক্ট আনসাৰটো হৈছে অপচন এ সেনাব মনল জম্মু কাশ্মীৰৰ সেনাব নদীৰ ওপৰত সালাল প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটো 1987 চনত মুকলি কৰা হৈছিল আপোনালোকে হেতু মনত ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে The percentage of earth surface covered by India is ভাৰতে আবৃত পৃথিৱী পৃষ্ঠৰ শতকৰা হাৰ হ'ল কাৰেক্ট আনসাৰ হৈছে অপচন এ 2.4 বনল ভাৰতে পৃথিৱীৰ পৃষ্ঠৰ মুঠ 2.4% আৱৰি আছে নেক্সট প্ৰশ্নটো হৈছে The India's highest annual rainfall is reported at ভাৰতত বাৰ্ষিক সৰ্বাধিক বৰষুণৰ খবৰ পোৱা গৈছে কাৰেক্ট আনসাৰ হৈছে অপচন সি মৌচিনৰাম মেঘালয় মনকল মেঘালয়ৰ মৌচিনৰামত ভাৰতত সৰ্বাধিক বৰষুণৰ খবৰ পোৱা গৈছে নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 5 The Redcliffe line is a boundary between Redcliffe ৰেখাডাল কাৰ মাজৰ এটা সীমা মনকল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় কেবাটাও পৰীক্ষাত এটো অহা দেখা গৈছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ ইণ্ডিয়া এণ্ড পাকিস্তান
ৰেড ক্লিফ ৰেখাডাল ভাৰত আৰু পাকিস্তানৰ মাজৰ এটা সীমা নেক্সট প্ৰশ্নটো হৈছে the state having the largest area of forest cover in India is ভাৰতৰ ভিতৰতে সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখন হ'ল উত্তৰটো অপচন সি মধ্যপ্ৰদেশ মনগল ভাৰতৰ ভিতৰত সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ নেক্সট প্ৰশ্নটো হৈছে the number of major languages recognized in India Union as official language are ভাৰতীয় সংঘত সৰকাৰি ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত প্ৰধান ভাষাৰ সংখ্যা হ'ল কাৰেক্ট আনসাৰ ইজ অপচন বি 22 মনগল ভাৰতীয় সংঘত সৰকাৰি ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত প্ৰধান ভাষা হৈছে 22টা আৰু এই প্ৰধান 22টা ভাষাৰ ভিতৰত আমাৰ অসমীয়াটো এটা প্ৰধান ভাষা নেক্সট প্ৰশ্নটো হৈছে the oldest rock in India are reported from ভাৰতৰ আটাইতকৈ পুৰণি হিলৰ খবৰ পোৱা গৈছে কাৰেক্ট আনসাৰ ইজ অপচন এ ধাৰৱাৰ ৰিজন কৰ্ণাটক মনগল ভাৰতৰ আটাইতকৈ পুৰণি হিলৰ খবৰ কৰ্ণাটকৰ ধাৰৱাৰ অঞ্চলৰ পৰা পোৱা গৈছে নেক্সট প্ৰশ্নটো হৈছে which of the following groups of state have the largest deposits of iron ore তলৰ কোনটো গোটৰ ৰাজ্যত লোহাৰ অক্সাইডৰ আৱৰ্জনা সৰ্বাধিক কাৰেক্ট আনসাৰ ইজ অপচন বি বিহাৰ এণ্ড ওড়িশা মনগল বিহাৰ আৰু ওড়িশাত লোহাৰ অক্সাইডৰ আৱৰ্জনা সৰ্বাধিক পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 10 the oldest oil field in India is the dash field ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন হৈছে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় বন্ধুসকল এটো কেবাটাও পৰীক্ষাত এটো অহা দেখা গৈছে তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি ডিগবৈ আসাম ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন হৈছে অসমৰ ডিগবৈ তৈলক্ষেত্ৰ মনগল এই তৈলক্ষেত্ৰটো 1901 চনত স্থাপন কৰা হৈছিল হেতু আপোনালোকে মনত ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম হক ৰজা কোন আছিল হু was the first Saka king in India বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে অপচন এ মগা ভাৰতৰ প্ৰথম হক ৰজা আছিল মগা নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ বেংকিং লেনদেনৰ আদিম প্ৰমাণ ক'ত পোৱা গৈছে the earliest evidence of banking transaction in India comes from ইয়াৰ উত্তৰটো হৈছে অপচন এ বৈদিক এৰা বৈদিক যুগত ভাৰতৰ বেংকিং লেনদেনৰ আদিম প্ৰমাণ পোৱা গৈছে নেক্সট প্ৰশ্নটো হৈছে দক্ষিণ ভাৰতৰ ধৰণীকোটা স্থান কোন প্ৰাচীন বংশৰ সৈতে সম্পৰ্কিত the place ধৰণীকোটা in South India is related to which ancient dynasty ইয়াৰ উত্তৰটো হৈছে অপচন বি সাতবাহন দক্ষিণ ভাৰতৰ ধৰণীকোটা স্থানটো সাতবাহন বংশৰ সৈতে সম্পৰ্কিত নেক্সট প্ৰশ্নটো হৈছে মহাভাষ্য কোনে লিখিছিল হু ৰট মহাভাষ্য বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে অপচন বি পতঞ্জলি পতঞ্জলিয়ে মহাভাষ্য লিখিছিল নেক্সট প্ৰশ্নটো হৈছে কোনজন গুপ্ত সম্ৰাট এজন বিশেষজ্ঞ বিনা খেলুৱৈ আছিল which Gupta emperor was an expert bina player ইয়াৰ উত্তৰটো হৈছে অপচন বি সমুদ্ৰগুপ্ত গুপ্ত সম্ৰাট সমুদ্ৰগুপ্ত এজন বিশেষজ্ঞ বিনা খেলুৱৈ আছিল বন্ধুসকল তেওঁ কবিৰাজ উপাধি গ্ৰহণ কৰিছিল আপোনালোকে এই কথাটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে কুখানসকল কোন জনগোষ্ঠীৰ কুশানস belong to which tribe ইয়াৰ উত্তৰটো হৈছে অপচন এ ইউসি কুখানসকল ইউসি জনগোষ্ঠীৰ লোক আছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো সংস্কৃতি ধূসৰ মৃৎশিল্পৰ বাবে পৰিচিত which of the following culture is known for grey pottery ইয়াৰ উত্তৰটো হৈছে অপচন সি বুৰজাহোম কালচাৰ বুৰজাহোম সংস্কৃতি ধূসৰ মৃৎশিল্পৰ বাবে পৰিচিত নেক্সট প্ৰশ্নটো হৈছে নৱবৰ্ষৰ যুগৰ কুছাই আৰু গুলবাই সাসান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত The Neolithic site Kusai and Gulbai Sasan are located in which Indian state বন্ধুসকল উত্তৰটো হৈছে অপচন সি ওড়িশা প্ৰত্নপ্ৰস্তৰ যুগৰ কুছাই আৰু গুলবাই সাসান ভাৰতৰ ওড়িশা ৰাজ্যত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো কাশ্মীৰৰ ইতিহাসৰ সৈতে জড়িত which among the following is related to history of Kashmir বন্ধুসকল উত্তৰটো হৈছে অপচন এ ৰাষ্ট্ৰৰংগিনী কাশ্মীৰৰ ইতিহাসৰ সৈতে জড়িত নেক্সট প্ৰশ্নটো হৈছে প্ৰাচীন ভাৰতত ফেডাৰেল চৰিত্ৰ থকা গণৰাজ্যবাদী ৰাজ্যবোৰক কি নাম দিয়া হৈছিল What was the name given to the Republican state in ancient India which had a federal character
বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জনপদ প্ৰাচীন ভাৰতত ফেডাৰেল চৰিত্ৰ থকা গণৰাজ্যবাদী ৰাজ্যবোৰক জনপদ বুলি নাম দিয়া হৈছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনজনক কামাশুক বুলি জনা গৈছিল Which of the following was known as Kamashok? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অশোক অশোকক কামাশুক বুলিও জনা গৈছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো স্তম্ভ আদেশত আত্মা আৰু পাপৰ বৈশিষ্ট্য আছে soul and sin are featured in which of the following pillar edicts শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি থাৰ্ড পিলাৰ এডিক তৃতীয় স্তম্ভৰ আদেশত আত্মা আৰু পাপৰ বৈশিষ্ট্য আছে নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো সময়ছোৱাত হিল কাটি স্থাপত্যৰ উত্থান ঘটিছিল Which of the following period saw the emergence of rock cut architecture শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মৌৰ্য পিৰিয়ড মৌৰ্য যুগত হিল কাটি স্থাপত্যৰ উত্থান ঘটিছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটোক আগৰহাৰা অনুদান দিয়া হৈছিল আগৰহাৰা গ্ৰান্টস were given to which of the following বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰাহ্মীণছ ব্ৰাহ্মণসকলক আগৰহাৰা অনুদান দিয়া হৈছিল নেক্সট প্ৰশ্নটো হৈছে সৰ্বাধিক সংখ্যক বক্তক শিলালিপি তলৰ কোনজন ৰজাৰ The largest number of বক্তক inscription belong to which of the following kings ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰবৰচেন 2 দ্বিতীয় প্ৰবৰচেনৰ সৰ্বাধিক সংখ্যক বক্তক শিলালিপি আছে নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনজন ৰজাই পৰমৰাৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল Which of the following kings founded the Parmar Empire ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উপেন্দ্ৰ উপেন্দ্ৰই পৰমৰা সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে নিঘণ্টু তলৰ কোনটোৰ দ্বাৰা লিখা হৈছে নিঘণ্টু was written by which of the following বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধন্বন্তৰী ধন্বন্তৰীৰ দ্বাৰা নিঘণ্টু লিখা হৈছে নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনজন ৰজাই প্ৰতিহাৰ বংশ প্ৰতিষ্ঠা কৰিছিল Which of the following kings founded the Pratihara dynasty বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৰিশ্চন্দ্ৰ হৰিশ্চন্দ্ৰই প্ৰতিহাৰ বংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনজন লেখকে কদম্বৰী কথাসৰ ৰচনা কৰিছিল Which of the following author wrote কদম্বৰী কথাসৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অভিনন্দ অভিনন্দই কদম্বৰী কথাসৰ ৰচনা কৰিছিল বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে পশ্চিম ডেকানত চালুক্যৰ ৰাজধানী ক'ত অৱস্থিত আছিল Where was the capital of Chalukya situated in that western Deccan বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাতাপি পশ্চিম ডেকানত চালুক্যৰ ৰাজধানী বাতাপিত অৱস্থিত আছিল নেক্সট কোৱেশ্চনটো হৈছে দ্ৰুপদ ধামাৰ ষ্টাইল অফ সিংগিং was started by দ্ৰুপদ ধামাৰ শৈলীৰ গায়ন বায়নৰ আৰম্ভ কৰিছিল কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি আমিৰ খুসৰু বন্ধুসকল আমিৰ খুসৰুৱে দ্ৰুপদ ধামাৰ শৈলীৰ গায়ন বায়নৰ আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে Which classical dance of the following is named after the village it was born from তলৰ কোনটো ধ্ৰুপদী নৃত্যৰ জন্ম হোৱা গাঁৱৰ নামেৰে নামকৰণ কৰা হৈছে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ কুচিপুড়ি বন্ধুসকল কুচিপুড়ি ধ্ৰুপদী নৃত্যটো জন্ম হোৱা গাঁৱৰ নামেৰে নামকৰণ কৰা হৈছে বন্ধুসকল এই কুচিপুড়ি নৃত্যটো হৈছে অন্ধ্ৰপ্ৰদেশৰ এটা নৃত্য ৰূপ আপোনালোকে সেইটো মনত ৰাখিব নেক্সট প্ৰশ্নটো হৈছে Who composed the famous song Sare Jahan Se Acha বিখ্যাত গীত Sare Jahan Se Acha কোনে ৰচনা কৰিছিল বন্ধুসকল এই প্ৰশ্নটো কেইবাটাও পৰীক্ষাত অহা দেখা গৈছে মোষ্ট ইম্পৰ্টেন্ট হয় আপোনালোকে এইটো মনত ৰাখিব তো এইটো ৰচনা কৰিছে মোহাম্মদ ইকবালে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি মোহাম্মদ ইকবাল বিখ্যাত গীত Sare Jahan Se Acha মোহাম্মদ ইকবালে ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে In which of the following festival are boat race a special feature তলৰ কোনটো উৎসৱত নাও দৌৰ বিশেষ বৈশিষ্ট্য তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি ওনাম বন্ধুসকল ওনাম উৎসৱত নাও দৌৰটো হৈছে এটা বিশেষ বৈশিষ্ট্য আৰু এই ওনাম উৎসৱটো ক'ত পালন কৰা হয় এইটো আপোনালোকে মনত ৰাখিব এইটো পালন কৰা হয় কেৰালা ৰাজ্যত কেৰালা ৰাজ্যৰ এটা বিশেষ উৎসৱ হৈছে ওনাম
আৰু এই উনমত নাও দৌৰটো হৈছে এটা বিশেষ বৈশিষ্ট্য নেক্সট কোৱেশ্চনটো হৈছে which classical dance form is famous in Tamil Nadu তামিলনাডুত কোনটো ধ্ৰুপদী নৃত্যৰ ৰূপ বিখ্যাত কাৰেক্ট আনসাৰ ইজ অপচন সি ভাৰতনাট্যম বন্ধুসকল তামিলনাডুৰ বিখ্যাত ধ্ৰুপদী নৃত্যটো হৈছে ভাৰতনাট্যম ইয়াৰ লগতে আপোনালোকে এইকেইটা মনত ৰাখিব মোহিনীঅট্টমটো হৈছে কেৰালাৰ এটা শাস্ত্ৰীয় নৃত্য কুচিপুড়িটো অন্ধ্ৰপ্ৰদেশৰ এটা নৃত্য হয় আৰু কথাকলিটো কেৰালাৰ আন এটা কলা ৰূপ আপোনালোকে এইটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে Tansen, a great musician of his time, was in the court of Tansen, কাৰ সময়ৰ এজন মহান সংগীতজ্ঞ আছিল কাৰেক্ট আনসাৰ ইজ অপচন সি আকবৰ বন্ধুসকল তানসেন আকবৰৰ সময়ৰ এজন মহান সংগীতজ্ঞ আছিল নেক্সট কোৱেশ্চনটো হৈছে which is the national sports of Japan জাপানৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কোনটো কাৰেক্ট আনসাৰ ইজ অপচন সি জুডো বন্ধুসকল জাপানৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হৈছে জুডো লগতে আপোনালোকে মনত ৰাখিব কেতিয়াবা প্ৰশ্ন সুধি দিব পাৰে যে জাপানৰ ৰাজধানী কি নহলে তাৰ আনসাৰটো হৈছে টকিঅ জাপানৰ ৰাজধানী হৈছে টকিঅ তেমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 38 ডোনাল্ড ব্ৰেডমেন was a great player of which sport ডোনাল্ড ব্ৰেডমেন কোনটো খেলৰ এজন মহান খেলুৱৈ আছিল কাৰেক্ট আনসাৰ ইজ অপচন সি ক্ৰিকেট বন্ধুসকল ডোনাল্ড ব্ৰেডমেন ক্ৰিকেট খেলৰ এজন মহান খেলুৱৈ আছিল আৰু তেওঁ আছিল অষ্ট্ৰেলিয়াৰ এজন ক্ৰিকেট খেলুৱৈ নেক্সট কোৱেশ্চনটো হৈছে আইচ হকি ইজ দ্য নেশ্যনেল স্পৰ্ট অফ হুইচ কাণ্ট্ৰি আইচ হকি কোনখন দেশৰ জাতীয় খেল কাৰেক্ট আনসাৰ ইজ অপচন সি কানাডা বন্ধুসকল কানাডা দেশৰ জাতীয় খেল হৈছে আইচ হকি ইয়াৰ লগতে মনত ৰাখিব আপোনালোকে ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় খেল বা জাতীয় খেল হৈছে ফুটবল সুইডেনৰ জাতীয় খেল হৈছে ফুটবল আৰু স্কটলেণ্ডৰ জাতীয় খেল হৈছে চিন্তি এটা আমি আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো চাওঁ শেষৰ কোৱেশ্চনটো আমাক কি দিছে হু ষ্টাৰ্টেড দা প্ৰেক্টিছ অফ পোলো গেম ইন ইণ্ডিয়া ভাৰতত পোলো খেলৰ অনুশীলন কোনে আৰম্ভ কৰিছিল বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন ডি তুৰ্কী ভাৰতত পোলো খেলৰ অনুশীলন তুৰ্কীসকলে আৰম্ভ কৰিছিল ফ্ৰেণ্ডছ আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ